নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি 11.c অনুশীলনীটো সমাপ্ত কৰিলো আহাচোন আজি আমি এই অনুশীলনীৰ উপৰিও অন্য কিছুমান অংকৰ দ্বাৰা আৰম্ভণি কৰো আৰু বাকি ৰোৱা যিখিনি আছিল সেইখিনিও কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াত আমাক 6 নম্বৰ প্ৰশ্নটো দিছে 6 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱাচোন ইয়াত 6 নম্বৰ প্ৰশ্নটো দিছে যে শুদ্ধবোৰত ৰাইট চিন দিয়া আৰু অশুদ্ধবোৰত ক্ৰছ চিন দিয়া প্ৰথমটো আমাক দিয়া আছে 1 মিলিমিটাৰ সমান 0.1 সেন্টিমিটাৰ শুদ্ধ নে অশুদ্ধ আহাচোন তেনেহলে চাও ইয়াত আমি জানো যে 10 মিলিমিটাৰ হলে mm হলে কি হয় 1 সেন্টিমিটাৰ হয় ইয়াৰ পৰা আমি ক'ব পাৰো 1 মিলিমিটাৰ সমান 1/10 সেন্টিমিটাৰ হ'ব গতিকে আমাকটো দিছে 1 মিলিমিটাৰ 1/10 যেটো সেন্টিমিটাৰ আছে ইয়াক আমি 1 লিখি একৰ পিছত যেটো এটা শূন্য আছে এটা ঘৰ আগত আমি দশমিক দি ইমান সেন্টিমিটাৰ লিখিব পাৰো নে নোৱাৰো আৰু আমাকটো এইটোই দিয়া আছে 0.1 সেন্টিমিটাৰ গতিকে এইটো কি হ'ব শুদ্ধ হ'ব আমি ৰাইট চিন দিম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো কৰো এই প্ৰশ্নটোত চোৱা ইয়াত দিয়া আছে 800 মিটাৰ সমান 0.8 কিলোমিটাৰ আমি যোৱাটো ভিডিওত আমি কৰিছো যে যেতিয়া আমি মিটাৰৰ পৰা কিলোমিটাৰত নিউ তেতিয়া আমি কি কৰো তিনিটা অংকৰ আগত দশমিক দিও অৰ্থাৎ 800 মিটাৰ আছে 800 মিটাৰটোক যদি আমি কিলোমিটাৰত নিব লাগে তেতিয়া হলে কি কৰিম একক স্থানৰ পৰা তিনিটা অংকৰ আগত দশমিক দিম অৰ্থাৎ 1 2 3 তিনিটা অংকৰ আগত আমি দশমিক দিলো শূন্য ইয়াত কি হৈ গল 0.800 ইমান কি হৈ যাব তেতিয়া কিলোমিটাৰ হৈ যাব আৰু এটুক যদি সহজভাৱে লিখা 0.8 কিলোমিটাৰ হৈ যাব আৰু এটো আমাক কি দিয়া আছে 0.8 কিলোমিটাৰ দিয়া আছে গতিকে ইয়াটো আমি ৰাইট চিন দি দিম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো লৈ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কিমান দিয়া আছে 2785 সেন্টিমিটাৰ সমান ইমান মিটাৰ হয় নে নাই আমি আগৰ ভিডিওটো শিকিছো যে যেতিয়া আমি সেন্টিমিটাৰৰ পৰা মিটাৰলৈ লৈ যাও তেতিয়া মনত পেলোৱা যে 100 সেন্টিমিটাৰ সমান 1 মিটাৰ হৈছিল গতিকে 100 সেন্টিমিটাৰ সমান 1 মিটাৰ হৈছিল গতিকে 1 সেন্টিমিটাৰত কিমান থাকিব 0.01 মিটাৰ থাকিব গতিকে কেইটা ঘৰ আগত দশমিক দিব লাগিব দুটা অংকৰ আগত দশমিক দিব লাগিব যেটো আমাক 2785 আছিল 2785 আছিল ইয়াত দুটা অংকৰ আগত আমি দশমিক দিব লাগিব তেতিয়া এটো কি হৈ যাব মিটাৰ হৈ যাব কেতিয়া যেতিয়া দুটা অংকৰ আগত আমি দশমিক দিম মানে ইয়াৰ উত্তৰটো হ'ব 27.85 মিটাৰ আৰু আমাৰ ইটোই দিয়া আছে গতিকে ইটোটো উত্তৰ কি হৈ যাব ৰাইট হৈ যাব বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো লৈ এইবাৰ আমাক দিয়া আছে 1 মিলিগ্ৰাম সমান 1/1000 গ্ৰাম সমান ইমান হয় নে নহয় 1 মিলিগ্ৰামত কিমান গ্ৰাম থাকে 1.001 গ্ৰাম থাকে আৰু 1000 মিলিগ্ৰাম হলে কি হৈ যায় 1 গ্ৰাম হৈ যায় গতিকে আমি ইয়াক লিখিব পাৰো 1 মিলিগ্ৰাম সমান 1/1000 গ্ৰাম গতিকে এইটোটো শুদ্ধ হয় আকৌ এইটো সমান এইটো হয় নে একৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য আছে একৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য আছে আৰু তিনিটা শূন্য থকাৰ বাবে আমি কি কৰিম তিনিটা অংকৰ আগত দশমিক দিম গতিকে এইটো শুদ্ধ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো লৈ এই প্ৰশ্নটোত দিয়া আছে আমাৰ 1 মিলিলিটাৰ সমান 0.001 লিটাৰ হয় নে নাই আমি জানো যে 1000 মিলিলিটাৰ যদি হয় ml সমান কি হয় 1 লিটাৰ হয় 1000 মিলিলিটাৰ যদি লগ লাগে তেতিয়া হলে 1 লিটাৰ হ'ব গতিকে 1 মিলিলিটাৰ হলে কি হ'ব 1/1000 হ'বনে আৰু একৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য আছে গতিকে 1 টো লিখি তিনিটা অংকৰ আগত আমি দশমিক দিম 1 2 3 তিনিটা অংকৰ আগত দশমিক দিলো শূন্য ইমান লিটাৰ হৈ যাব তো 0.001 লিটাৰ হৈ গল আছে নে ইয়াতে আমাৰ গতিকে এইটো কি হৈ যাব শুদ্ধ হৈ যাব আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াত আমি অনুশীলনীৰ অংকবোৰ শেষ কৰিলো এতিয়া আমি শিকিম যে দশমিক সংখ্যাৰ যোগ আৰু বিয়োগ কেনে ধৰণে কৰে আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াত দিয়া আছে আমাৰ দশমিক সংখ্যাৰ যোগ আৰু বিয়োগ কৰাৰ পদ্ধতি
যেতিয়া তোমালোকে দশমিক সংখ্যা যোগ বা বিয়োগ কৰা তেতিয়া তোমালোকে এইখিনি পঢ়ি চাবা ইয়াত কি দিয়া আছে যে যেতিয়া আমি দশমিক সংখ্যাৰ যোগ বা বিয়োগ কৰিম তেতিয়া সেই দশমিক সংখ্যাবোৰৰ যিবিলাক স্থানীয় মান আছিল সেই স্থানীয় মান সাপেক্ষে মানে স্থানটো সলনি নোহোৱাকৈ আমি যোগ বা বিয়োগ কৰিব লাগিব অৰ্থাৎ দশমাংশ এটা সংখ্যাৰ দশমাংশৰ লগত অন্য সংখ্যাটোৰ দশমাংশ একে স্থানত থাকিব লাগিব প্ৰথম সংখ্যাটোৰ শতাংশ আৰু দ্বিতীয় সংখ্যাটোৰ শতাংশ একে স্থানত থাকিব লাগিব তেতিয়াহে আমি যোগ বা বিয়োগ কৰিব পাৰিম আৰু এনে কৰিলে তোমালোকে দেখা পাবা যে দশমিক বিন্দুটো কি হ'ব প্ৰথম সংখ্যাটোৰ দশমিক বিন্দুটো য'ত থাকিব তাৰ ঠিক তলতে দ্বিতীয় সংখ্যাটোৰ দশমিক বিন্দুটো থাকিব আৰু যদি যোগ কৰা 3টা বা 4টা তেতিয়াও একে ধৰণে তোমালোকে দেখা পাবা বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ আগতে আমি যেনে ধৰণে কৰিছিলো এককৰ স্থানৰ তলত একক স্থান দশকৰ স্থানৰ তলত দশকৰ স্থান তেনে ধৰণে দশমিক সংখ্যাৰ ক্ষেত্ৰতো আমি কৰিম তাৰ পিছত কি ৰুল দিয়া আছে চোৱা এনে কৰিলে তোমালোকে দেখা পাবা যে দশমিক সংখ্যাৰ দশমিক অংকবোৰৰ যোগ আৰু বিয়োগ কৰিব পৰা যাব আৰু ইয়াতে খালি চাবা যে ফলাফলটোত দশমিক বিন্দুৰ স্থানটো ওপৰৰ সংখ্যাৰ দশমিক বিন্দুৰ ঠিক তলতেই থাকিব অৰ্থাৎ প্ৰতিটোৰে উত্তৰ কি হ'ব দশমিক বিন্দুৰ তলত দশমিক বিন্দুটো থাকিব তাক উদাহৰণৰ সৈতে শিকিলেও আহাচোন ইয়াত আমাক এটা অংক কৰিয়েই দিছে আৰু এই অংকটো কেনে ধৰণে কৰা গৈছে চাই লোৱা ইয়াত তিনিটা সংখ্যা কৈছিলে 531.432 412.053 412.053 আৰু 45.39 এই তিনিটা সংখ্যা আমি কৰিব লাগে যোগ এতিয়া ইয়াত চোৱা স্থানীয় মানৰ তালিকাখন যেতিয়া আমি লিখিছো প্ৰথমতে এককৰ স্থানত একক লিখিছো দশকৰ স্থানত দশক লিখিছো শতকৰ স্থানত শতক লিখিছো দশমাংশৰ স্থানত দশমাংশ লিখিছো শতাংশৰ স্থানত শতাংশবোৰ লিখিছো আৰু সহস্ৰাংশৰ ঠাইত সহস্ৰাংশ লিখিছো আৰু য'ত সহস্ৰাংশ নাছিলে মানে অৱহেয়ত লাষ্টত য'ত নাছিলে শেষৰ পিনে তাত আমি শূন্যতা বহাই দি তাক সদৃশ ভগ্নাংশলৈ ৰূপান্তৰ কৰি লৈছো এতিয়া এনে কৰোতে আমি দেখিলো যে আটাইকেইটাৰ দশমিক বিন্দুটো চাচোন এটা লাইনতে আহিছে দশমিক বিন্দুৰ তলত দশমিক বিন্দুটো আহিছে এতিয়া ইয়াত চোৱা এককৰ স্থানত আছিল 1 দশকৰ স্থানত আছিল 3 আৰু শতকৰ স্থানত আছিল 5 প্ৰত্যেকতে একে আছে তোমালোকে চাই ল'ব পাৰা এটা আমি যেতিয়া যোগ কৰিম এককৰ পৰা ইয়াৰ পৰা যোগ কৰিবা 2 3 হৈ গ'ল 5 গতিকে ইয়াতে আমি লিখিলো 5 3 5 8 8 9 17 17 7 আৰু হাতত যাব 1 গতিকে ইয়াতে 7 লিখিলো হাতত 1 গ'ল 4 4 একে কিমান হৈ গ'ল 5 5 3 কিমান হৈ যাব 8 গতিকে এইখিনি ঠিকে আছে 8 875 লিখিলো দশমিকৰ তলত দশমিক আহিলে এতিয়া এককৰ যেতিয়া যোগ কৰিম 1 2 3 3 5 8 3 1 4 4 4 8 5 4 9 গতিকে এইটো হৈ গ'ল আমাৰ উত্তৰ কিন্তু ইয়াত আমাৰ চিন্তা হয় যদি আমি যোগ বিয়োগ কৰোতে এনে ধৰণে আমি আস্থানি থাকিব লাগে এনে ধৰণে যদি স্থান মানবোৰ দেখুৱাই থাকিব লাগে আমাৰ দেখোন বহুত সময় বিনষ্ট হৈ যাব তাৰ বাবে সমু পদ্ধতিও আছে আহাচোন এই সমু পদ্ধতিটো আমি শিকিলো এই সমু পদ্ধতিটোত চোৱা ইয়াত যেতিয়া যোগফলটো আমি তো পালো বাৰু 988.875 পালো আমি সমু পদ্ধতিত এনে ধৰণে আমি যোগ কৰিব পাৰো এনে ধৰণে তোমালোকে যেতিয়া বহিত লিখিবা এনে ধৰণে কৰিলে হ'ব ইয়াতে চাবা দশমিকৰ তলত ঠিক তলতে আমাৰ দশমিক সংখ্যাবোৰ দশমিক বিন্দুবোৰ থাকিব চোৱা এটা লাইনতে আহিছে আৰু উত্তৰৰ দশমিক বিন্দুটো চোৱা ইয়াৰ ঠিক তলতে আছে আৰু যোগ কৰা পদ্ধতিটো একে ধৰণে 2 3 5 3 5 8 9 17 7 হাতে গ'ল 1 4 4 3 7 হাতে 1 8 তো এনে ধৰণে এক আগৰবাৰ যেনে ধৰণে যোগ কৰিও তেনে ধৰণে আমি কৰিব পাৰো ৰুলটো একেই খালি ইয়াত আমাৰ সময়টো বাছি যাব বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তেনে ধৰণে আমি বিয়োগ অংকও কৰিব পাৰো আহাচোন বিয়োগ কেনে ধৰণে কৰিম চাই লওঁ ইয়াত আমাক কৈছে 76.435 ৰ পৰা 38.1072 বিয়োগ কৰা ইয়াত সংখ্যা দুটা স্থানীয় মানৰ তালিকাত বহুৱাই লৈ আমি কি কৰিম বিয়োগটো কৰিব পাৰিম তলত দিয়াৰ ধৰণে আমি সমু পদ্ধতিতে শিকিলো এইটো তো প্ৰথমতে ডাঙৰ সংখ্যাটো লিখিম ডাঙৰ সংখ্যাটো আছিল 76.435 আৰু সৰু সংখ্যাটো আছিল 38.107 তো 76.435 টো মই লিখিলো আৰু যেতিয়া দ্বিতীয় সংখ্যাটো লিখিম দশমিকৰ তলত দশমিকটো দি লবা
দশমিকৰ ইপিনে কি আছিলে 38 দশমাংশৰ তলত দশমাংশ আছে নে নাই চোৱা শতাংশৰ তলত শতাংশ আছে নে নাই চোৱা সহস্ৰাংশৰ তলত সহস্ৰাংশ আছে নে নাই চোৱা আছে নহয় এটা এইটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 5 ৰ পৰা 7 টো বিয়োগ কৰিব নোৱাৰিবা তেতিয়া ইয়াৰ পৰা 1 যদি ধাৰ লও তেতিয়া 15 হৈ যাব আৰু 15 হৈ গলে 15 7 গল কিমান হৈ গল 8 এটা ইয়াত থাকিব 2 2 ৰ পৰা 0 গলে 2 তাৰ পিছত আহিলে 4 4 ৰ পৰা যদি 1 মাইনাস কৰি দিয়া 3 পাম আকৌ তেনে ধৰণে ইপিনে চোৱা 6 ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰিম 1 আমি ধাৰ লম 16 হৈ যাব 16 ৰ পৰা 8 যদি বিয়োগ কৰো 8 পাম আৰু ইয়াত থাকিব তেতিয়া 6 6 ৰ পৰা 3 গলে 3 গতিকে আমাৰ উত্তৰ হৈ যাব 38.328 বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি দশমিক সংখ্যাৰ যোগ আৰু বিয়োগবোৰ কৰিব পাৰিম তেনেহলে আহাচন ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি অনুশীলনীত কি পাম যোগ আৰু বিয়োগৰ অংকবোৰ পাম তাৰে আগতে আমাক কিছুমান উদাহৰণ দিছে এই উদাহৰণবোৰ কৰি চাব চেষ্টা কৰো আহাচন ইয়াত আমাক কৈছে যোগফল নিৰ্ণয় কৰা যোগফলটো কেনে ধৰণে নিৰ্ণয় কৰিম ইয়াত প্ৰথমতে 154.7 তো 154.7 মই লিখিলো 154.7 তাৰ পিছত আহিল 211.54 211.5 দশমাংশৰ তলত দশমাংশ দিছো 4 48.72 48.72 0 point মানে ইয়াতে 0 থাকিব 0.893 এটা এইটো আমি কি কৰিব লাগে যোগ কৰিব লাগে প্ৰথমতে চোৱা এই আটাইবোৰ সদৃশ ভগ্নাংশ হয় নে নহয় সদৃশ ভগ্নাংশটো নহয় আটাইকেইটা প্ৰথমতে আমি কি কৰি লম সদৃশ ভগ্নাংশলৈ ৰূপান্তৰ কৰি লম আৰু সদৃশ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগিলে দশমিকৰ বিন্দুৰ পিছত একে সংখ্যক অংক থাকিব অৰ্থাৎ ইয়াতে এটা শূন্য থাকিব ইয়াত এটা শূন্য থাকিব আৰু ইয়াত কেইটা শূন্য দি দিম দুটা শূন্য দি দিম এতিয়া আমি কৰিম যোগ কাৰণ আমাক কৰিব দিছিলে যোগ যোগটো কৰিলে চাবা 0 0 0 3 3 থাকিলে ইয়াত যদি যোগ কৰা 4 2 হৈ গল 6 6 9 15 15 কিমান হ'ব 5 হাতত কিমান হ'ব যাব 1 ইয়াতে 1 টো তোমালোকে লিখি লব পাৰা একে হাতে কিমান হৈ যাব 8 8 5 কিমান হৈ যাব 13 13 হাতে কিমান হৈ যাব 20 20 8 কিমান হ'ব 28 28 ৰ কিমান লিখিম আমি 8 আৰু দশমিকটো দিম 28 ৰ বাকি 2 তোমাৰ হাতত যাব 2 টো ওপৰত মই লিখি দিছো তেনে ধৰে 2 4 6 6 1 7 আৰু 7 8 15 15 ৰ কি লিখিম 5 হাতত কিমান যাব 1 তো ইয়াতে আমি 1 লিখিম 1 5 6 6 1 7 7 4 11 11 1 হাতত যাব 1 1 2 3 3 1 কিমান হৈ যাব 4 তো ইয়াৰ উত্তৰ হৈ যাব 415.853 শুদ্ধ হৈছে নে অশুদ্ধ হৈছে আৰু এবাৰ চাই লোৱা 0 0 0 লগত 3 যোগ কৰিলো 3 পালো 4 2 6 6 9 15 5 হাতত 1 গল 1 টো ইয়াতে লিখি লৈছিলো একে হাতে হৈ গল 8 8 5 13 13 হাতে 20 20 8 28 28 ৰ 8 হাতত গল 2 2 4 6 6 1 7 7 8 15 5 হাতত গল 1 1 1 5 6 6 1 7 7 4 11 1 হাতত গল 1 2 1 3 ইয়াতে 1 এটা গৈছিলে গতে 2 1 3 3 1 কিমান হৈ যাব 4 তো ইটো হৈ যাব আমাৰ উত্তৰ এনে ধৰণে আমি দশমিক সংখ্যাৰ যোগ বা বিয়োগ কৰিব পাৰিম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল একেবাৰে সহজভাৱে মই তোমালোকক বুজাই দিছো খালি তোমালোকৰ কাম হল বেছিকৈ প্ৰেক্টিস কৰা আৰু ইয়াক তোমালোকে আৰু বেছি সহজ কৰি তোলা এইবাৰ আমাক কৈছে দুটা দশমিক সংখ্যা 23.078 আৰু কিমান কৈছে 71.05 27.078 আৰু এটোৰ যদি আমি পাৰ্থক্য ওলাও ডাঙৰ সংখ্যাটো আগত লিখিম 71.05 তাৰ পৰা বিয়োগ কৰিম 23.078 এটা যেতিয়া এইটো বিয়োগ কৰিম ইয়াত ওপৰত আমি শূন্য দি দিম তাৰপিছত আমি বিয়োগ কৰিম শূন্য পৰা 8 যাব পাৰে নে নিশ্চয় নোৱাৰে তেতিয়া ইয়াৰ পৰা আমি 1 কেৰি কৰিব লাগিব থাৰ লব লাগিব তেতিয়া এইটো হৈ যাব 10 10 ৰ পৰা 8 যদি যায় 10 ৰ পৰা যদি 8 যায় তেতিয়া হলে থাকিব 2 আৰু ইয়াত থাকিব 4
কিমান থাকিব ইয়াতে তেতিয়া 4 4 পৰাতো 7 যাব নোৱাৰে আকৌ ইয়াৰ পৰা থাৰ্ড ল'ব লাগিব থাৰ্ড ল'লে ইয়াৰ পৰাহে ল'ব পাৰিম কাৰণ ইয়াত আছে 0 গতিকে ইয়াৰ পৰা যদি লওঁ 10 পৰা তেতিয়া ইয়াত থাকিব 9 আৰু ইয়াত হৈ যাব 14 বুজি পাইছা নহয় 14 পৰা 5 14 পৰা যদি তুমি 7 টো বিয়োগ কৰা তেতিয়া পাবা তুমি 7 আৰু ইয়াত কিমান থাকিল 9 9 পৰা 0 গলে কিমান হ'ব 9 ইয়াত থাকিব এতিয়া 0 1 যদি লৈ লোৱা তেতিয়া এইটো হৈ যাব 10 10 পৰা 3 গলে 7 আৰু 10 পৰা 3 গলে 7 আৰু তাৰ পিছত চাবা ইয়াত থাকিব 6 6 পৰা 2 গলে কিমান থাকিব 4 তো এইটো আমি উত্তৰ পালো ইয়াত বিয়োগ কৰিলে এটা সহজ পদ্ধতি কৈছো যাৰ পৰা তোমালোকে গম পাই যাবা যে বিয়োগটো শুদ্ধ আছে নে ভুল আছে এই দুটা যোগ কৰা 2 এ 10 10 0 7 7 7 14 14 একে 15 5 হাতত গলে 1 9 9 একে 10 10 0 হাতত গলে 1 7 7 3 10 10 একে 11 1 হাতে গল 1 4 2 6 6 একে 7 তো এনে ধৰণে তলৰ দুটা যোগ কৰি দিলে ওপৰৰ সংখ্যাটো পাই যাবা তেতিয়া তোমালোকে গম পাবা যে তোমালোকৰ বিয়োগ কৰা অংকটো শুদ্ধ আছে নে ভুল আছে আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাও এইবাৰ আমাক এটা ৱৰ্ড প্ৰবলেম দিছে এইবাৰ দিছে যে বৰ্ণালীৰ দেউতাকে নগৰৰ এটা অফিচত চাকৰি কৰে আৰু তেওঁ ঘৰৰ পৰা 22.752 কিলোমিটাৰ দূৰ হয় তেওঁ ঘৰৰ পৰা অফিচলৈ কিমান দূৰ 22.752 কিলোমিটাৰ আৰু দেউতাকে ঘৰৰ পৰা চাইকেলেৰে আহে কিমান কিলোমিটাৰ 3.875 কিলোমিটাৰ আৰু তাৰ পিছৰখিনি তেওঁ যায় বাছেৰে এতিয়া সুধিছে যে তেওঁ বাছেৰে কিমান যায় কি কৰিম আমি মুঠ দূৰত্বৰ পৰা চাইকেলেৰে অতিক্ৰম কৰা দূৰত্বটো বিয়োগ কৰি দিম আৰু তেতিয়া আমি কিমান পাম চাও আহাচোন মুঠ দূৰত্ব কিমান আছিল আগতে হেতু আমি লিখি লম যে মুঠ দূৰত্ব আছিল 22.752 আৰু চাইকেলেৰে অতিক্ৰম কৰে কিমান 3.875 এতিয়া কি কৰিম এটো বিয়োগ কৰি দিম প্ৰথমতে চোৱা দশমিকৰ তলত মই দশমিকটো ৰাখিছো 2 পৰা 5 বিয়োগ কৰিব নোৱাৰি 1 ধাৰ ললে 12 হ'ব 12 পৰা যদি 5 এটা বিয়োগ কৰি দিও তেতিয়া হলে আমি পাম 7 12 পৰা 5 টো বিয়োগ কৰিলো তাৰ পিছত ইয়াত থাকিব কিমান 4 তো 4 পৰা যদি 7 বিয়োগ কৰিব খুজো তেতিয়াও নোৱাৰিম 1 ধাৰ ললে 14 হৈ যাব 14 পৰা 7 গলে থাকিব 7 আৰু ইয়াত কিমান থাকিব এতিয়া 6 6 পৰাও 8 বিয়োগ কৰিব নোৱাৰিম 1 ধাৰ লম 16 হৈ যাব 16 পৰা যদি আমি 8 টো বিয়োগ কৰো তেতিয়া পাম আমি 8 আৰু এবাৰ চোৱা 12 পৰা যদি 5 টো বিয়োগ কৰা পাবা তুমি 7 ইয়াতে থাকিল 14 পৰা যদি 7 বিয়োগ কৰা তেতিয়া থাকিব 7 আৰু 14 পৰা ইয়াত থাকিল 6 তো 6 16 হৈ যাব 16 পৰা 8 গল 8 আৰু ইয়াৰ পৰা 1 ধাৰ লৈছিলা 1 থাকিব 1 ধাৰ লৈ 11 11 পৰা 3 গলে 8 আৰু ইয়াতে থাকিব 1 গতিকে আমাৰ উত্তৰ হ'ব ইমান কিমান হ'ব এইটো কিলোমিটাৰ তো ইয়াৰ উত্তৰটো হৈ যাব 18.877 কিলোমিটাৰ আৰু তোমালোকে এইটো যোগ কৰি চাব পাৰা 7 5 12 12 2 হাতত গল 1 7 7 7 14 14 একে 15 5 হাতত গল 1 8 8 8 16 16 একে 17 7 8 3 11 11 একে 12 2 হাতত গল 1 1 1 একে 2 তো উত্তৰটো আমাৰ ঠিকই আছে আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি প্ৰশ্ন দিছে চাও এবাৰ আৰু কৰিবলৈ চেষ্টা কৰো ইয়াত আমাক দিছে যে তৰালীৰ এটা অভ্যাস আছে যে কি অভ্যাস আছে যে তেওঁ নিজৰ পাঠ্যপুথিৰ উপৰিও আজৰি পৰত অন্য কিতাপ পঢ়ে তোমালোকৰ কাৰোবাৰ এই অভ্যাসটো আছে নে এইটো অৱশ্যে ভাল অভ্যাস এটা তাইৰ সঞ্চয় বাকচত থকা
এদিন তাই কি কৰিলে দুখনমান কিতাপ কিনিবলৈ বজাৰলৈ ওলাল তাইৰ সঞ্চয় বাকচত থকা 350.75 টকা উলিয়াই ল'লে আৰু মাকেও তেওঁৰ হাতত থকা জমাৰ পৰা 215.60 টকা দিলে এই টকাৰে তৰালিয়ে কিতাপৰ দোকানৰ পৰা দুখন কিতাপ কিনিলে এখনৰ দাম আছিলে 225.25 টকা আৰু আনখনৰ দাম আছিলে 175.95 টকা কিতাপ দুখন কিনাৰ পিছত তৰালিৰ হাতত কিমান টকা ৰৈ গ'ল প্ৰথমতে আমি কি কৰিম তাইৰ লগত তাই কিমান টকা লৈ গৈছিল দোকানত বজাৰলৈ যাওঁতে হেতু আমি যোগ কৰি লম দ্বিতীয়তে আমি যোগ কৰিম যে মোৰ কিতাপ দুখনৰ দাম কিমান আছিল এটা যোগ কৰি লম তাৰপিছত যেটো যোগফল পাও সেই যোগফল দুটাৰ পৰা বিয়োগফলটো কৰিলে আমি উত্তৰটো পাই যাম আহাচোন তেনেহলে আমি এটো কৰিবলৈ চেষ্টা কৰো প্ৰথমতে আমি লিখিম চাবা যে তাইৰ সঞ্চয় বাকচৰ পৰা উলিয়াই তাই সঞ্চয় বাকচৰ পৰা উলিয়াই দ্বিতীয়তে দিছিলে মাকে দিয়ে কিমান মাকে দিছিলে হেতু আমি লিখিম তাৰপিছত তাইৰ মুঠ টকাৰ পৰিমাণ ইয়াতে লিখিবা মুঠ টকা কিমান হল হেতু তোমালোকে যোগ কৰিবা তাৰ পিছত আহিলে কিতাপ দুখনৰ প্ৰথম কিতাপখনৰ দাম কিমান হেতু লিখিলা তাৰপিছত দ্বিতীয় কিতাপখনৰ দাম লিখিবা কিমান হয় মুঠ মূল্য কিমান হ'ব দুইটা যোগ কৰিবা এতেকে তৰালিৰ লগত নামটো কি দিছিলে তৰালি দিছিলে আৰু ইয়াৰে মূল্যকেইটা আগতে আমি লিখিলো আহা তো সঞ্চয় বাকচৰ পৰা ওলাইছিলে 350.75 টকা গতিকে ইয়াতে আমি লিখিম 350.75 তেনেধৰণে দ্বিতীয়তে চোৱা 215 মাকে দিছিলে 215.60 215.60 আকৌ কিতাপৰ দামটো চোৱাচোন কিতাপৰ প্ৰথম কিতাপখনৰ দাম আছিল 225.25 225.25 আৰু দ্বিতীয় কিতাপখনৰ দাম আছিল 175.95 175.95 এখিনি যোগ কৰিব লাগিব আৰু লগতে আমি কৰিব লাগিব লাষ্টত আমাক খুদিছিলে যে তাইৰ হাতত ৰয় তো তাইৰ হাতত ৰয় আমি ইয়াৰে বিয়োগ কৰিলে পাই যাম এটো কেনেদৰে যোগ কৰা 5 শূন্য 5 7 6 13 13 3 হাতত গল 1 শূন্য পাছে 5 5 1 6 5 1 কিমান হৈ যাব 6 আৰু 3 2 হৈ যাব 5 আৰু দশমিকৰ তলত আহিব দশমিক 5 শূন্য 5 7 6 13 3 হাতত গল 1 1 পাছে 6 6 পাছে 1 6 3 2 5 তেনেধৰণে ইটোও যোগ কৰা ইমান কি হ'ব আটাইবোৰ কি হ'ব টকা হ'ব এটো টকা হ'ব এটো টকা হ'ব ইয়াতো টকা হ'ব এতে টকা হ'ব এটা এইটো যোগ কৰি আছোচোন পাছে পাছে 10 10 শূন্য হাতত গল 1 9 2 11 11 1 12 2 হাতত গল 1 1 পাছে 6 6 পাছে 11 1 হাতত গল 1 1 2 3 3 হাতে 10 10 শূন্য হাতত গল 1 1 2 3 3 1 4 তো কিমান টকা খৰচ হল 4.1.20 টকা খৰচ হল তাইৰ হাতত কিমান থাকিব 566.35 তাৰ পৰা বিয়োগ কৰি দিম 401.20
এইটো বিয়োগ কৰিলে কিমান পাবা 5 ৰ পৰা 0 গ'ল 5 3 ৰ পৰা 2 গ'ল 1 দশমিক 6 ৰ পৰা 1 গ'ল 5 6 ৰ পৰা 0 গ'ল 6 আৰু 5 ৰ পৰা 4 গ'ল 1 5 ৰ পৰা 0 গ'ল 5 3 ৰ পৰা 2 গ'ল 1 6 ৰ পৰা 1 গ'ল 5 6 ৰ পৰা 0 গ'ল 6 5 ৰ পৰা 4 গ'ল 1 ইমান টকা তো তাইৰ হাতত ৰ'ল 165.15 টকা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টিত আমি ইয়াতেই সামৰণি মাৰিছো অহবাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাই ভালদৰে প্ৰেক্টিছ কৰি থাকিবা আৰু য'ত তোমালোকৰ ডাউট আছে বা কনফিউজন আছে আমাক ক'বা তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ